এয়া বৌ আৰু ইফালে নতুনকৈ আৰু এজনী বৌ লগ পাই গ'লো আৰু বৌৰ ঘৰ শিৱসাগৰতে হয় আৰু ইয়াত আহি মানে দাদা এজন লগ পালো আৰু দাদাজনে বোলে মোৰ ভিডিঅ' আগতে দেখিছে না আমি তোমাকে কোনো সাইটে দেখছিলাম হয়তো সাইটটার নাম জানি না তারপর আমি তোমাকে ডাইরেক্ট নক করলাম যে তুমি কোথায় যাচ্ছ আমি তোমাকে দেখি চিনতে পারছি গলু হাই যাবা নেকি हमारा जाबा मैं असम से आ रहा हूँ और जा रहा हूँ प्रयागराज कितना किलोमीटर होता है मेरा घर से 1400 किलोमीटर अभी भी 800 किलोमीटर बाकी है यहाँ से कितना दिन लगेगा और 12 दिन में पहुँच जाऊंगा हेलो गाइस दिस इज एम शिवम एंड वेलकम बैक टू माय यूट्यूब चैनल गुवाहाटी बाइकार्स नयन आज আছে মোৰ আসাম টু প্ৰয়াগৰাজ ৰাইডৰ ডে 9 আৰু আজি ৰাইডটো হ'বলৈ কৈছে ৰাণীনগৰৰ পৰা বিহাৰলৈকে আৰু কালি আমি আছিলো ইয়াতে ৰাণীনগৰত মানে বিএছএফ কেম্পৰ ভিতৰত তো বৌহঁতৰ ঘৰতে আছিলো এয়া বৌ আৰু ইফালে নতুনকৈ আৰু এজনী বৌ লগ পাই গ'লো আৰু বৌৰ ঘৰ শিৱসাগৰতে হয় আৰু ইফালে আমাৰ এই চাইকেল কেইখন এতিয়া ইয়াৰ পৰা উলিয়াব লাগিব আৰু ইফালে জীৱনে বস্তুবোৰ বান্ধি আছে আৰু এটা এটাকৈ আৰু লাহে লাহে ইয়াৰ পৰা গৈ থাকিম চাইকেল এখন ৰেডি হৈ গ'ল আৰু এতিয়া ইয়াৰ পৰা গৈ থাকিম বৌ বাই বাই গ'লো হাই যাবা নেকি আমাৰ লগত যাবা কি হ'ল নোযোৱা বাই বাই আৰু আজিৰ ব্ৰেকফাষ্টটো আমি দাদাহঁতৰ ৰুমতে কৰি আহিছোঁ আৰু বৌয়ে আমাক দিনত খাবৰ কাৰণেও মানে বহুত কিবা কিবি দি পঠিয়াইছে ইমানে মানে দি পঠিয়াইছে বস্তু আমাৰ মানে দুদিনমান চলি যাব আৰু এতিয়া আমি আহি আছোঁ শিলিগুৰি পাইছোঁহি আৰু বেছি দূৰ নাই ইয়াৰ পৰা আৰু শিলিগুৰি 5 কিলোমিটাৰমান বাকী আছে मैं असम से आ रहा हूँ और जा रहा हूँ प्रयागराज कितना किलोमीटर होता है मेरा घर से 1400 किलोमीटर अभी भी 800 किलोमीटर बाकी है यहाँ से कितना दिन लगेगा और 12 दिन में पहुँच जाऊंगा हाँ पहुँच जाऊंगा आपका ही है हाँ साइकिल से चलो हाँ सारा दिन यहाँ लगती है खाना खाता है हाँ होटल में भी खुद का भी टेंट है टेंट वगैरह है सब कुछ सब में है घर से 1400 किलोमीटर और यहाँ से 800 किलोमीटर बाकी है अभी आपका घर यहाँ भी है ना ठीक है আৰু আগৰ ভিডিঅ'টো আপোনালোকে গম পাইছে কালি আমাৰ লগত কেনেকুৱা ধৰণৰ কি প্ৰব্লেম হ'ল আৰু আজি মানে ৰাতিপুৱা উঠিয়ে মানে মহাদেৱক এটা কথাই প্ৰাৰ্থনা কৰিছোঁ যাতে আজি তেনেকুৱা কোনো ধৰণৰ প্ৰব্লেম নহওক আৰু এতিয়া আহি আছোঁ লাহে লাহে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে শিলিগুৰি আহি পাই গ'লো আৰু মেইন শিলিগুৰি টাউনখন এই চাইডে আছে আৰু এতিয়া আমি যাম এইফালেৰে কাৰণ এইফালেৰে গ'লে অলপ শ্বৰ্ট হয় সেইটো কাৰণে আমি এইফালে যাম মেইন টাউনৰ ফালে নুসুমাওঁ এতিয়া আৰু ইয়াত আহি মানে এটা কথা গম পাই গ'লো মোৰ ভিডিঅ' ৱেষ্ট বেংগলতো চাই সঁচাকৈ বহুত বেছি ভাল লাগিল কথাটো গম পাই আৰু এইফালে যে আছে ল'ৰাকেইজন ইহঁতে বোলে মানে মোৰ ভিডিঅ' বোলে ইউটিউবত চাই থাকে তাকে মোক ক'লে আৰু এতিয়া ইয়াতে ৰখিছোঁ আমি কথা এটা পাতিলোঁ কিন্তু সিহঁতক ক'লে সিহঁতে মানে ভিডিঅ'টো ওলাব বেয়া পাইছে সেইকাৰণে মানে সিহঁতৰ ওচৰত ভিডিঅ' কৰা নাই আৰু এতিয়া আমি এইফালে নাযাওঁ এইফালেৰে গৈ থাকিম আৰু ইয়াত আহি মানে দাদা এজন লগ পালো আৰু দাদাজনে বোলে মোৰ ভিডিঅ' আগতে দেখিছে না আমি তোমাকে কোনো সাইটে দেখছিলাম হয়তো সাইটটার নাম জানি না তারপর আমি তোমাকে ডাইরেক্ট নক করলাম যে তুমি কোথায় যাচ্ছ আমি তোমাকে দেখি চিনতে পারছি মানে মোৰ ভিডিঅ' ফেচবুকতে নে ইউটিউবতে ক'ৰবাত দেখিছে সেইকাৰণে মানে দেখিয়ে মানে মোক ৰখাইছে মানে আৰু লগালগ খুলিছে কি অসমৰ পৰা আহিছে মই যেতিয়া ক'লো মানে হয় অসমৰ পৰা আহি আছোঁ কৈছে যে মই তোমাৰ ভিডিঅ'ত চাইছোঁ 2-3টামান ভিডিঅ' বোলে দেখিছে মোৰ সঁচাকৈ ভাল লাগিল আৰু এনেকৈ ৱেষ্ট বেংগলটো মোৰ ভিডিঅ' চাই বুলি মানে গম পাই তাতকৈ বেছি ভাল লাগিল মানে
আৰু এইফালে আহি থাকোঁতে না বিক্স ফাৰ্মৰ যোনটো কোম্পানীটো পাই গ'লো, বিক্স ফাৰ্মৰ ফেক্টৰীটো পাই গ'লো। মোৰ পিছফালে আছে বিক্স ফাৰ্মৰ ফেক্টৰী আৰু ইয়াত মানে এনেকুৱা এটা মজা গোন্ধ ওলাই আছে নহয়, একদম জিভাৰ পানী পৰি গৈছে। দেখুৱাই আছো ৰ'ব। বাহ কি মজা গোন্ধ, মানে একদম জিভাৰ পানী পৰি গৈছে। এনেকুৱা লাগিছে এটা ভিতৰত যাই কিনে কি বনাই আছে চাই আহো আৰু অলপ টেষ্ট কৰি আহো। সঁচাকে কিন্তু দেই ক'বলগীয়া গোন্ধ, একদম মানে এনেকুৱা মজা গোন্ধ, জিভাৰ পানী পৰি গৈছে। ইয়াতে এতিয়া আমি অলপ ৰখিছিলো, যিহেতু মানে আজি বৌয়ে ঘৰৰ পৰা মানে খোৱা বস্তু দি পঠিয়াইছিল, সেইটো কাৰণে আজি হোটেল বিচাৰিবলগীয়া নহ'ল। আৰু ইয়াতে ধুনীয়া ঠাই এখন পালোঁ পেট্ৰল পাম্প এটাতে, ইয়াতে বহি কেনে আজি মানে লাঞ্চটো কৰি ল'লোঁ। আৰু বৌয়ে মানে ইমানেই বেছি বস্তু দি পঠিয়ালে আজি আমাক, আজি ৰাতি খায়ো কাইলৈও খাব পাৰিম, মানে ইমানেই বস্তু দি পঠিয়ালে। আৰু বিহাৰ বৰ্ডাৰ পাবলৈ বেছি দূৰ নাই, আৰু 20 কিলোমিটাৰমান বাকী আছে, আৰু এতিয়া আমি তালৈকে গৈ থাকিম। গতিকে আপোনালোকৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এইফালে আহি থাকোঁতে মানে বিহাৰ বৰ্ডাৰ পাবলৈ 10 কিলোমিটাৰ বাকী আছে। এনেকুৱাতে মানে ইয়াত কিবা এটা প্ৰগ্ৰেম চলি আছে, আৰু য'ত চলি আছে আমাৰ অসমীয়া বিহু গান, আৰু মানে অসমীয়া বিহু শুনি লগে ৰখি দিলোঁ। আৰু তেনেকুৱাতে ইয়াত মানে ভাইটি কেইজনমান লগ পাই গ'লোঁ, ইহঁত কেইজনক। क्या नाम है आपका? मेरा नाम मुन्नतो है। रोनिक, सुजीत, जयसिक, समीर। वो का घर कहाँ पे? कितना दूर यहाँ से? ओ यहाँ पे ही। अच्छा, यहाँ पे क्या हो रहा है? प्रोग्राम ইয়াতে হৈ আছে দিয়ক প্ৰগ্ৰেমটো, য'ত মানে আমাৰ অসমীয়া বিহু গান বাজি আছে। আৰু ইয়াৰ পৰা বিহাৰ বৰ্ডাৰ আছে 10 কিলোমিটাৰ, গতিকে বেছি দেৰি নকৰোঁ, ইয়াৰ পৰা গৈ থাকোঁ সোনকালে, মানে যিমান সোনকালে পাম মানে আমাৰ কাৰণে সিমানেই ভাল। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰি দিব, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যোনে মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। বিহাৰ বৰ্ডাৰ আহি পাই গৈছেহি, আৰু ইয়াৰ পৰা আধা কিলোমিটাৰমান আগত আছে বিহাৰৰ মানে মেইন এণ্ট্ৰি গেটটো। আৰু এইফালে মানে পুৰা ট্ৰাকৰ একদম পুৰা লাইন লাগি গৈছে, সেইকাৰণে অলপ ৰখি দিছোঁ যাতে জামটো অলপ কমি লয়, তাৰপিছত আকৌ লাহে গৈ থাকিম। আৰু ইয়াতে ক'ৰবাত চাহ তাহ পাওঁ নেকি, চাওঁ খাই লওঁ। বিহাৰ বৰ্ডাৰ পাবলৈ মানে আৰু আধা কিলোমিটাৰ বাকী থাকিলে, আৰু এইখিনিতে মানে কি হৈছে পুৰা ট্ৰাকৰ মানে জাম হৈ আছিল। আৰু কাষতে এটা ফেক্টৰী আছিল, মানে যোনবোৰ আমাৰ আলুবোৰ বেয়া নহ'বৰ কাৰণে ঠাণ্ডা কৰি ৰাখে, তেনেকুৱা এটা ষ্ট'ৰ আছিল। আৰু ইয়াত এটা ডাঙৰ কোম্পানী হয়, লগতে ইয়াত গাখীৰৰ ফেক্টৰীও আছে। আৰু ইয়াৰে মেনেজাৰজনে মানে আমাক দুটাকে লৈ আহিছে আৰু কৈছে যে ৰাতিখন মানে ইমান কষ্ট কৰি যাব নালাগে, ইয়াত থকা খোৱাৰ সকলো সুবিধা আছে, আজি ৰাতিটো ইয়াতে থাকি যা। আৰু এতিয়া ইয়াতে থাকিব আহিছোঁ। আৰু এইফালে আছে এই ফেক্টৰীটো, আজি ইয়াতে থাকিম। আৰু আজি ভিডিঅ'টো ইমান আছিল, যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট এটা কৰি দিব। আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন দবাই দিব। হৰ হৰ মহাদেৱ।